এজন লোকে কেচিচি লোন লৈছিল কিন্তু লোন পৰিশোধ কৰিবই নাপালে লোকজনৰ মৃত্যু হ'ল তেতিয়া সেই লোন কোনে পৰিশোধ কৰিব ফাৰ্ষ্ট অপশন বেংকে লোন দিয়াৰ সময়ত এক্সিডেন্ট ইন্সুৰেন্স কভাৰ দিয়ে য'ত এজন কেচিচি লোন লোৱা ব্যক্তিৰ পৰা 5 টকাকৈ প্ৰিমিয়াম লোৱা হয় তেনে পৰিস্থিতিত যিকোনো এক্সিডেন্টত যদি ব্যক্তিজনৰ মৃত্যু হয় ইন্সুৰেন্স ক্লেইম লাভ কৰে যাৰ এডজাষ্টমেন্ট অৰ্থাৎ সমযোজন কেচিচি বেংক একাউণ্টত কৰা হয় সেইখিনি পৰ্যাপ্ত নহলে বাকি পইচা উত্তৰাধিকাৰীয়ে বেংকত জমা কৰিব লাগে সেকেন্ড অপশন মৃতকৰ উত্তৰাধিকাৰীয়ে উত্তৰাধিকাৰী সূত্ৰে লাভ কৰা সম্পত্তিৰ পৰা লোন পৰিশোধ কৰাৰ বাবে দায়বদ্ধ কিন্তু উত্তৰাধিকাৰীয়ে নিজৰ ব্যক্তিগত সম্পত্তিৰ পৰা লোন পৰিশোধ কৰাৰ বাবে দায়বদ্ধ নহয় থাৰ্ড অপশন যদি কোনেও সেই লোন পৰিশোধ নকৰে তেনে পৰিস্থিতিত বেংকে আইনৰ সহায় লৈ মৃতকৰ সম্পত্তিৰ পৰা সেই লোনৰ পইচা আদায় কৰাৰ চেষ্টা কৰে খুবেই দৰকাৰী তথ্য সকলোৰে লগত শ্বেয়াৰ কৰিব এনেকুৱা দৰকাৰী তথ্যৰ বাবে মোক ফলো কৰিবলৈ নাপাহৰিব ধন্যবাদ